নমস্কাৰ এজন ভিউৱাৰ্ছে মোক সুধিছিল যে মই যেতিয়া তাইক দেখিছিলো তাই ৰাস্তাৰ কাষত থিয় হৈ ফোনত কথা পাতি আছিল এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনে ধৰণৰ 4-5টা বাক্য লৈ আহিছো আৰু এই বাক্যকেইটা আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিম আমি ডেইলি লাইফত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক কনসেপ্টটো বুজি লৈ আপোনালোকেও এনে ধৰণৰ বাক্য ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল মই যেতিয়া তাইক দেখিছিলো তাই ৰাস্তাৰ কাষত থিয় হৈ ফোনত কথা পাতি আছিল এই বাক্যটো আমি প্ৰথমে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰো আহক বাক্যটোৰ প্ৰথম অংশই কি কৈছে মই যেতিয়া তাইক দেখিছিলো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো when I saw her মই যেতিয়া তাইক দেখিছিলো তাৰ পিছৰ অংশটো কি কৈছে চাওক তাই ৰাস্তাৰ কাষত থিয় হৈ ফোনত কথা পাতি আছিল আমাৰ বাক্যটোৰ মূল অংশটো কি বাক্যটোৰ মূল অংশটো হ'ল তাই ফোনত কথা পাতি আছিল প্ৰথমে আমি ক'ব লাগিব তাই ফোনত কথা পাতি আছিল তেতিয়া আমি বাক্যটো ক'ব পাৰো she was talking over phone তাই ফোনত কথা পাতি আছিল কেনেদৰে ফোনত কথা পাতি আছিল ৰাস্তাৰ কাষত থিয় হৈ এই ৰাস্তাৰ কাষত থিয় হৈ বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো standing alongside the road মানে হ'ল ৰাস্তাৰ কাষত থিয় হৈ সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল when I saw her she was talking over phone standing alongside the road এই standing alongside the road কিবা এটা কৰি কিবা এটা ধৰক গছৰ তলত বহি এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি ভাৰ্বটোৰ সদায় জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া চাবলৈ আমি যত্ন কৰো অন্য এটা বাক্য হি বিছনাত পৰি মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এই বাক্যটো চাওক হি বিছনাত পৰি মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল বাক্যটো কি কৈছে হি বিছনাত পৰি কি কৰিছিল মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাটো আমি বাক্যটো কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে হি started using the mobile by using his mobile আপোনালোকে জি কয় আমি ক'ব পাৰো যে হি started using the mobile কেনেকে মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল বিছনাত পৰি তেতিয়া আমি ক'ব পাৰো lying on the bed he started using his mobile বা আমি ক'ব পাৰো he started using his mobile lying on the bed এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো তাই গছজোপাৰ তলত বহি কান্দি আছিল এই বাক্যটো চাওক তাই গছজোপাৰ তলত বহি কান্দি আছিল মূল বাক্যটো কি তাই কান্দি আছিল এই কামটো তাই মেইনলি কৰি আছিল তেতিয়া আমি কি কম she was crying তাই কান্দি আছিল কেনেদৰে কান্দি আছিল গছজোপাৰ তলত বহি তেতিয়া আমি বাক্যটো ক'ব পাৰো she was crying sitting under the tree মানে হ'ল গছজোপাৰ তলত বহি তেতিয়া আমি বাক্যটো ক'লো she was crying sitting under the tree ঠিক আছে এতিয়া চাও আমি নেক্সট এক্সাম্পলটো যেতিয়া মই গাড়ী চলাই আছিলো তাই মোৰ কাষত বহি এটা গান গাই আছিল এই বাক্যটো চাওক যেতিয়া মই গাড়ী চলাই আছিলো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম আমি ক'ব পাৰো যে when I was driving a car তাৰ পিছত চাওক কি কৈছে তাই মোৰ কাষত বহি এটা গান গাই আছিল তাই গান গাই আছিল বুলি ক'ব লাগে তেতিয়া আমি ক'ব পাৰো she was singing a song কেনেদৰে গাই আছিল মোৰ কাষত বহি তেতিয়া আমি ক'ব পাৰো sitting beside me she was singing a song sitting beside me মোৰ কাষত বহি তাই এটা গান গাই আছিল এতিয়া চাও আমি লাষ্ট এক্সাম্পলটো অফিস আহি পোৱাৰ পাছত হি চকীখনত বহি কাম কৰিবলৈ আৰম্ভ কৰিছিল এই বাক্যটো কি ক'লে অফিস আহি পোৱাৰ পাছত হি চকীখনত বহি কাম কৰিবলৈ আৰম্ভ কৰিছিল প্ৰথমতে আমি ক'ব লাগিব অফিস আহি পোৱাৰ পাছত তেতিয়া আমি বাক্যটো ক'ব পাৰো after reaching office অফিস আহি পোৱাৰ পৰা গৈ পোৱাৰ পাছত হি চকীখনত বহি কাম কৰিবলৈ আৰম্ভ কৰিছিল আমি প্ৰথমতে ক'ব লাগিব হি কাম কৰিবলৈ আৰম্ভ কৰিছিল বুলি কওঁতে আমি ক'ব পাৰো হি started working হি কাম কৰিবলৈ আৰম্ভ কৰিছিল চকীখনত বহি তেতিয়া আমি ক'ব পাৰো sitting on the chair after reaching office he started working sitting on the chair অফিস গৈ পোৱাৰ পাছত হি চকীখনত বহি কাম কৰিবলৈ আৰম্ভ কৰিছিল তেনে ক্ষেত্ৰত আমি বাক্যটো ক'লো after reaching office he started working sitting on the chair এনে ধৰণে আমি এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ সহজে ট্ৰান্সলেট কৰিব পাৰো আশা কৰো এই ভিডিঅটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই ধৰণৰ বাক্যবোৰ আমি কেনেদৰে সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ সেই
টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে